নমস্কাৰ ফ্ৰেণ্ড, পুনৰ পৰা আজি আকৌ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ সকলোকে। আজি এটা বিশেষ দিন, যিহেতু কৰীয়া লাংথা গোসাঁই ঘৰৰ বাৰ্ষিক উৎসৱ বাৰনগৰীয়া সেৱা মহোৎসৱৰ আজি দিন যোৱা কাৰ্যসূচী পালন কৰিবৰ কাৰণে আগবাঢ়িছে। সেই হেতুকে ময়ো এখন শৰাই আগবঢ়াইছোঁ তাত, আৰু তাত দি আহিবৰ কাৰণে মই ৰেডি হৈছোঁ। আৰু আজি এই বাৰনগৰীয়া সেৱা মহোৎসৱৰ প্ৰতিটো দৃশ্য আপোনালোকক NG ব্লগৰ জৰিয়তে দেখুৱাই যাম। আপোনালোকে চাই যাব। আৰু এইখিতে মোৰ ভিডিঅ'টো যিসকল লোকে প্ৰথমবাৰ ভিজিট কৰিব, তেওঁলোকে যেন ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিব। নমস্কাৰ। আমি এতিয়া যাওঁ। আমি যাবৰ কাৰণে ৰেডি হৈছোঁ সেই সেৱাস্থলীলৈ। বাৰনগৰীয়া সেৱা মহোৎসৱৰ এটা ব্যতিক্ৰমী অনুষ্ঠান। এই মহোৎসৱত ভকতসকলক সকলো ভক্তই গৈ তাত মালা অৰ্পণ কৰে, সেৱা লয়, যেন ভৱিষ্যতে বা অনাগত দিনবিলাকত ভালে কুশলে থাকিব পাৰে। তাৰ কাৰণে ভকতসকলৰ পৰা ভক্তসকলে সেৱা আশীৰ্বাদ গ্ৰহণ কৰে। এয়া এক ব্যতিক্ৰমী বিৰল অনুষ্ঠান। কৰীয়া লাংথা গোসাঁই ঘৰৰ বাৰ্ষিক উৎসৱ বাৰনগৰীয়া সেৱা মহোৎসৱৰ যি মহোৎসৱ উদযাপন কৰিছে, তেখেতলোক আমাৰ উপস্থিত আছে। আৰু তেখেতলোকৰ আজি এই তাৎপৰ্য বিষয়ে, এই মহোৎসৱৰ যি তাৎপৰ্য, এই তাৎপৰ্য বিষয়ে আমাৰ সভাপতি মহোদয়ে দুআষাৰ আমাৰ আগত বক্তব্য ৰাখিছে। আৰু তাৰ লগতে সম্পাদককে ধৰি সমাজৰ আগৰণুৱা ব্যক্তিসকলে দুআষাৰ ব্যক্ত কৰিছে। আপোনালোকে চাই থাকিব NG ব্লগ। নমস্কাৰ। অতি ধুমধামেৰে পালন কৰিছোঁ। এই উৎসৱটো প্ৰতিটো কাৰ্যসূচী যাতে সুকলমে চলি যায়, তাৰ বাবে মই ৰাজহুৱা অঞ্চলত শতকোটিবাৰ প্ৰণাম জনাইছোঁ। আশা ৰাখিছোঁ প্ৰভুৱে আমাক চাৰিওফালৰ পৰা সহায় কৰিব। আমাৰ এই যিটো বাৰনগৰীয়া সেৱা মহোৎসৱ, এই মহোৎসৱটোৰ অতি মাহাত্ম্য আছে। বহু দূৰ দূৰণিৰ পৰা ভক্তসকল আহে। আমি 12খন নগৰৰ মানুহক আমি আমন্ত্ৰণ কৰোঁ। সেই আমন্ত্ৰণ কৰ্মে আমাৰ এই কাৰ্যসূচীত আহি তেখেতসকলে যোগদান কৰে। ইয়াত আজি মহাভাৰত, গীতা আদিৰ পাঠ হ'ব। ভক্তসকলে ইয়াৰ পৰা আধ্যাত্মিক দিশত কিছু হ'লেও উপকৃত হ'ব। মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমি ভক্তি মাৰ্গত বছৰত এবাৰ আমি ডুবি যাওঁ। যেনেকৈ আমি 2 দিন বা 3 দিনৰ কাৰ্যসূচী কৰোঁ। স্থানীয় বৰ্ষটোত পতা হৈছে। এইটো প্ৰায় 110 বছৰমান হোৱা বুলি ৰাইজৰ মুখে মুখে শুনা যায়। এইটো আজো ককাৰ দিনৰ পৰা চলি আহিছে আৰু এইটো সম্পূৰ্ণ ভকতীয়া পদ্ধতিত পতা হয়। সেৱা কেইবা প্ৰকাৰৰো আছে, তাৰ ভিতৰত এইটো হ'ল কৰম সেৱা। যে আমি 12খন নগৰৰ মানুহক, ভকতক, মহন্তক মাতি আনি ইয়াতে বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠানটো কৰা হয়। তাৰ ভিতৰত মূলটো হ'ল চিয়া, তাৰপিছত ভগৱত পাঠ, এইবিলাক আমাৰ থাকে। আৰু ইয়াত নগৰ কীৰ্তনটোও জড়িত হৈ থাকে। অৰ্থাৎ আমাৰ যিবিলাক চুবুৰী আছে, চুবুৰীৰ মাজত ভগৱত গাই আমাৰ ইয়াত মন্দিৰত পুনৰ অনা হয়। আৰু এই বাৰনগৰীয়া সেৱাৰ জৰিয়তে এই অঞ্চলটো ৰাইজক আধ্যাত্মিক দিশত অধিক শক্তিশালী কৰাৰ চিন্তা চৰ্চা কৰা হৈছে। আৰু ইয়াত বিভিন্ন জেগাৰ পৰা ভকত মহন্ত আহে। ভকত মহন্ত আমাৰ ইয়াত ধৰক একেবাৰে সৰ্থেবাৰী আমাৰ
চামতা বা ৰঙিয়া বা আমাৰ তেতেলীয়া এই বিভিন্ন অঞ্চলৰ ভকত অন্তত আহে আহি তেওঁলোকে আমাক এই ৰাইজখনক আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰে মাজে সময়ে আমাৰ ইয়াত শৰণ লোৱা পদ্ধতিও আছে সমূহৰ প্ৰতি চুবুৰীতে প্ৰায় ৩-৪টা পৰ্যন্ত পাগ আছে অৰ্থাৎ গোটেই গাঁওখনত ১৪টা চুবুৰীত আমাৰ প্ৰায় ৬০টামান পাগ আছে আৰু পাকগৃহসমূহৰ মালিকবিলাকেও এইটো বৰ আগ্ৰহেৰে গ্ৰহণ কৰে আৰু ৰাইজৰ পৰা দিয়া সামগ্ৰীত কিবা অলপ কম বেছি হ'লেও পাকগৃহৰ মালিকসকল গ্ৰহণ কৰায় গতিকে দেখা গৈছে যে আমি আধ্যাত্মিক দিশৰ পৰা যথেষ্ট শক্তিশালী গতিকে মই ভাবোঁ যে আমাৰ যিটো কৰণ সেৱা এই কৰণ সেৱা পদ্ধতিটো আমাৰ এই অঞ্চলতে বিশেষকৈ জীৱিত হৈ আছে মৰিয়াৰ আশে পাশে ২-এখন গাঁৱত হয় মই ভাবোঁ যে এই পদ্ধতিটো অদূৰ ভৱিষ্যতে গোটেই অসমত বিয়পি কৰিলে আমাৰ ভকতীয়া যিটো পদ্ধতি এই পদ্ধতিটো ৰক্ষা কৰিব বুলি মই ভাবোঁ গতিকে সমূহ ৰাইজকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ ইয়াত আজি হাজাৰ হাজাৰ ধৰ্মক উপস্থিত হৈছেহি তেখেতসকলৰ পদধূলিৰে আমাৰ গাঁওখন অধিক উন্নত হওক বুলি আশা ৰাখি সদৌতি ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমাৰ এই সেৱাখন 12 নগৰীয়া সেৱাখন মাঘ আৰু ফাগুন মাহৰ দুমাহীৰ দিনাখন মানে কনষ্টেণ্টলি এইটোৱে ডেট থাকে ষ্টেণ্ড বাই ডেট গতিকে এইটোতে হয় যে সমূহ ৰাইজকে ইয়াৰ জৰিয়তে এই উক্ত দিনটোত আমি আমন্ত্ৰণ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাল হওক মংগল হওক এই গাঁওখনৰ সকলো ৰাইজৰ কুশল মংগল কামনা কৰিছোঁ আমাৰ তৰফৰ ফালৰ পৰা সকলো ভালদৰে এনেদৰে আহিছে সকলো ভক্তসকল এনেদৰে সমবেত হৈছে হাজাৰ হাজাৰ মানুহ ইয়াত আজি এই মহোৎসৱত আজি প্ৰাক্ষণত সকলো উপস্থিত হৈছেহি আমাৰো ভাল লাগিছে আজি মই এটা নতুন মহোৎসৱ ইয়াত দেখা পালোঁ যিহেতু আমাৰ আপাৰ আছামত এনেকুৱা ধৰণৰ মহোৎসৱবিলাক সাধাৰণতে দেখা পোৱা নাযায় অলপ মধ্য অসমৰ আৰু লোৱাৰ অসমৰ সম্পূৰ্ণ বেলেগ ভাল লাগিলে এই মহোৎসৱত থাকিও আমি অংশগ্ৰহণ কৰি আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ চাই থাকিব NG ব্লগ নমস্কাৰ খৰিয়া অঞ্চলৰ এক ব্যতিক্ৰমী অনুষ্ঠান 12 নগৰীয়া সেৱা মহোৎসৱৰ যি অনুষ্ঠান ব্যতিক্ৰমী অনুষ্ঠান আপোনালোকক সকলো দৃশ্য ইয়াত দেখুৱাই যাম আজি এই 12 নগৰীয়া সেৱা মহোৎসৱৰ খৰিয়া বিজুলীঘাটত যি খৰিয়া অঞ্চলত যি ব্যতিক্ৰমী এক অনুষ্ঠান ইয়াত পালন কৰে সঁচাই ব্যতিক্ৰমী 12 নগৰীয়া সেৱা মহোৎসৱৰ এক ব্যতিক্ৰমী অনুষ্ঠান খৰিয়া লাংটা গোসাঁই ঘৰৰ বাৰ্ষিক উৎসৱ মহোৎসৱৰ এয়া সকলো দৃশ্য আপোনালোকক দেখুৱাই যাম আজি NG ব্লগৰ জৰিয়তে আপোনালোকে চাই থাকিব NG ব্লগ ইয়াত নাগাৰা নাম এখন নাগাৰা নাম চলি আছে নাগাৰা নামৰ যি অনুষ্ঠান এই অনুষ্ঠানৰ মাজলৈ আমি আহি আছোঁ ইয়াত ঋতুৰাজ কলিতা পাঠক হয় তেখেতে নাগাৰা নাম ঋতুৰাজ কলিতাৰ ধৰিছে নাগাৰা নাম প্ৰদৰ্শনৰ কিছু মুহূৰ্ত আপোনালোকলৈ আগবঢ়াম Oh,